হাই হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষত মই ৰিতেশ আৰু আপোনালোকে চাই আছে মোৰ ফেচবুক পেজত। চ' গাইজ, আজি হৈছে গৰু বিহু আৰু পোনপ্ৰথমতে সকলোকে মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ' গাইজ, এতিয়া গা পা ধুই লওঁ ধুনীয়াকৈ, যিহেতুকে আজি মাহ হালধিৰে গা ধুব লাগে। চ' ধুনীয়াকৈ মাহ হালধি পিচি থোৱা আছে। ত' সেই মাহ হালধিৰে গা পা ধুই এতিয়া যাম আমাৰ সমন্বয় সমিতিলৈ। তাত যিহেতুকে পতাকা উত্তোলন কাৰ্যসূচী আছে আৰু বিহু নাচ আছে আৰু সকলোৱে ঢুলীয়া নাচনী সকলো ৰেডি হৈ আছে। চ' এতিয়া তাত যাওঁ ধুনীয়াকৈ গা পা ধুই আৰু আপোনালোকক দেখুৱাম তাৰ পৰিৱেশ এটা। আৰু আশা কৰোঁ সকলোৰে মনবোৰ যাতে এই বহাগৰ নতুন গছৰ কোমল পাতৰে সকলোৰে মনবোৰ ফূৰ্তি হৈ থাকে, সকলোৱে ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ। তো যিয়ে হওক, ত' গাইজ এতিয়া গা পা ধুই লওঁ, তাৰপিছত যাম সমন্বয় সমিতিলৈ আৰু আপোনালোকক দেখুৱাম তাৰে বিহু। তাৰপৰা এতিয়া গাইজ গৈ থাকোঁ। আৰু গাইজ, এয়া হৈছে মাহ হালধি আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই লওঁ মজাছে, তাৰপিছত যাম বিহুলৈ। চ' গাইজ, ধুনীয়াকৈ ৰেডি চেডি হৈ গ'লোঁ। এতিয়া যাওঁ সমন্বয় সমিতিলৈ আৰু মোৰ পাছফালে এয়া আমাৰ নাচনীবিলাক ৰেডি হৈ গ'ল নাচিবৰ কাৰণে। তোমালোকে ৰেডি নে নাচিবৰ কাৰণে? লগতে এজনী মাক এজনী আছে, মেক্সি পিন্ধি আগপিনে খাৰা হৈ গৈছে। চ' গাইজ, এয়া নাচনীসকল ৰেডি। তো এতিয়া ধুনীয়াকৈ গৈ থাকোঁ তালৈকে। আৰু বন্ধুসকল, মই বৰ্তমান আহি পালোঁ আমাৰ সমন্বয় সমিতিৰ যি বিহুৰ বাকৰি, তাতে আহি উপস্থিত হৈছোঁ। আৰু মোৰ লগত আছে মোৰ ভাইটি উৎপল। চ' আমি ইয়াতে আছোঁ আৰু ইয়াতে বহুত নাচনী ঢুলীয়া সকলোৱে আহিছে, লগতে সকলো ৰাইজ আহি উপস্থিত হৈছে। তো খন্তেক সময়ৰ পাছতে যি ইয়াৰ কাৰ্যসূচী সেয়া আৰম্ভ হ'ব। তো চাওক, এটা সুন্দৰ পৰিৱেশ। আৰু গাইজ, এয়া যি বিহুৰ পতাকা, সেই পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছে ইতিমধ্যে। এয়া সকলোৱে একেলগে হাত চাপৰি বজাই আমাৰ বিহুৰ পতাকা উত্তোলন কৰি দিলোঁ। আৰু এতিয়া পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই ধুনীয়াকৈ এতিয়া বিহু নৃত্য প্ৰদৰ্শন হ'ব। সকলোৱে ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া চাওকচোন, সকলোৱে ধুনীয়াকৈ লাইন পাতি শাৰী পাতি ৰেডি হৈ গৈছে। আৰু এতিয়া ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ বিহু নৃত্য প্ৰদৰ্শন সকলোৱে মিলি।
আজি যি পতাকা উত্তোলন কাৰ্যসূচী লগতে বিহু নৃত্য ইতিমধ্যে হৈ গ'ল। ছাত্ৰ সন্থা আৰু সমন্বয় সমিতিৰ যি যুটীয়া উদ্যোগত যি কৰ্মশালা চলিছিল 10 দিনৰ, তাৰে আজি গৰু বিহুৰ দিনাখনে এই ৰঙালী বিহুৰ দিনাখনেই পতাকা উদযাপন কাৰ্যসূচীৰ লগতে বিহু নৃত্য প্ৰদৰ্শন হ'ল। আপোনালোকে দেখিবই পালে আৰু খুব ধুনীয়া লাগিল, কাৰণ ইমান ল'ৰা ছোৱালী একেলগে ঢুলীয়া নাচনী প্ৰায় 150 জন বিহু ঢুলীয়া আৰু নাচনী একেলগে এনেকৈ নাচিলে, খুব ধুনীয়া লাগিল। ত' গাইছ, এতিয়া বৰ্তমান প্ৰমাণপত্ৰ দি আছে, আপোনালোকক সেয়াও দেখুৱাই আছোঁ। এয়া সকলো নাচনী একেলগে গোট খাইছে, ত' ভাল লাগিল। আপোনালোকৰ পুনৰ ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গাইছ, ফাইনেলি আহি পালোঁ ঘৰ, আৰু ইমান গৰম লাগিছে, বাপৰে বাপ, কি ক'ম আৰু। তাতে ইমান গৰম, আৰু যিসকলে নাচিছে আৰু সিহঁতৰ অৱস্থা বেয়া হৈ গৈছে। তথাপি যিয়ে হওক, বিহু বুলি সেই জচটো লাগিবই। আৰু বিহু নাচি কেনেকুৱা লাগিল? ভাল লাগিলে। আৰু এয়া চাৰ্টিফিকেট দিছে, যিহেতুকে ৰঙাপাৰা ছাত্ৰ সন্থাৰ লগতে আমাৰ সমন্বয় সমিতিৰ যুটীয়া অভিযানত যি বিহুৰ কৰ্মশালা আছিল, তাৰ বাবে ধুনীয়া একদম বিহুৰ আজি ভাল লাগি গ'ল। চ' এয়া চাৰ্টিফিকেটটো দিলে। তো আহিলোঁ ঘৰ, গৰমো লাগিছে কিন্তু ভাল লাগিছে। চ' গাইজ, এইটোৱে আছিল আজিৰ ভিডিঅ'। আৰু ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবা, আৰু পেজটো ফ'ল' কৰি দিবা। ধন্যবাদ।